ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলা কোন এইসকল শিক্ষক নামধাৰী ব্যক্তি নমস্কাৰ প্ৰাত টাইমলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি প্ৰাত টাইমৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা এচাম শিক্ষকৰূপী মানুহৰ মুখৰ আৰৰ মুখ দেখাবলৈ আগবাঢ়িছোঁ আজি দক্ষিণ কামৰূপৰ মেজাস্থিত শ্বহীদ বেদীত এখন আমন্ত্ৰণমূলক 2024 চনৰ কাৰাটে চেম্পিয়নশ্বিপ এখন আয়োজন কৰা হৈছে এই চেম্পিয়নশ্বিপত ইতিমধ্যে প্ৰায় 280 পৰা 300 ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে কিন্তু অতি পৰিতাপৰ বিষয় সমগ্ৰ কামৰূপ ডিষ্ট্ৰিক্টৰ নামেৰে আয়োজিত হোৱা এই চেম্পিয়নশ্বিপত কামৰূপ ডিষ্ট্ৰিক্টৰ অন্তৰ্গত হাজো অঞ্চলৰ 3খন স্কুলৰ লগতে দক্ষিণ কামৰূপত এখন স্কুলৰ ছাত্ৰ ছাত্ৰীক এই খেলৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত কৰা হৈছে ইয়াৰ একমাত্ৰ উদ্দেশ্য একমাত্ৰ কাৰণ এটাই কেইগৰাকীমান শিক্ষকৰ মাজত থকা মনোমালিন্য আমি হেয়ে ক'ব বিচাৰিছোঁ যি সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ বাবে ছাত্ৰ ছাত্ৰীৰ খেলৰ মানদণ্ড উন্নত কৰাৰ বাবে খেল মহাৰণৰ দৰে এক ডাঙৰ অনুষ্ঠান আয়োজন কৰিছে যি অনুষ্ঠানৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত নিৰূপণ কৰিব পৰা যায় সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন আছে সেই সপোনক ভেঙুচালি কৰি সেই সপোনক বৃদ্ধাৱস্থা প্ৰদৰ্শন কৰাই এচাম ব্যক্তিয়ে সম্পূৰ্ণ ব্যক্তিগত লাভালাভৰ বাবে আয়োজন কৰিছে এখন খেল এই খেলত হাজো অঞ্চলৰ বিশেষকৈ 3খন স্কুলৰ ছাত্ৰ ছাত্ৰীৰ লগতে দক্ষিণ কামৰূপৰ এখন স্কুলৰ ছাত্ৰ ছাত্ৰীক সম্পূৰ্ণৰূপে এই খেলৰ পৰা বঞ্চিত কৰা হৈছে বহিষ্কাৰ কৰিলে নি আপোনালোকে কোনেও কৰা নাই বহিষ্কাৰ হাজোক আমি মাতা যে নাই সিহঁতক বহিষ্কাৰ কৰিছোঁ জাগাৰ অভাৱ আমাৰ কামৰূপ ডিষ্ট্ৰিক্ট কিয় নাম ডিষ্ট্ৰিক্ট নাম দিবই লাগিব আমি কামৰূপ ডিষ্ট্ৰিক্ট ইনভাইটেশ্যনৰ কিয় নাম দিছোঁ সেইটোৱে কৈছোঁ ছাত্ৰ ছাত্ৰীৰ লগত হেতালি খেলিবলৈ আপোনালোকে উদ্যোক্তাসকলে ক'ত সাহস পাম কেনেকৈ আমি ছাত্ৰ ছাত্ৰীৰ লগত হেতালি খেলিম আমাক জাগা দিয়ক আপোনালোকে যোৱাবাৰো আমি কিমানখন স্কুলে আজি অংশগ্ৰহণ কৰিছে দক্ষিণ কামৰূপৰ কিমানখন স্কুলে দক্ষিণ কামৰূপৰ কেইখনে কৰিছে অকল ইয়াৰে দক্ষিণ কামৰূপৰ এখনে নহয় আৰু আছে কেইবাখন স্কুল আমাৰ তাতে অহা নাই যোগাযোগ নাই সঞ্জীৱ বুলি কোৱা ল'ৰা কোনোবা এজন আছে ইনষ্ট্ৰাক্টৰ আৰু কোনোবা আছে আমাৰ লগত যোগাযোগ নাই মেইন কথা এইটো জাগাটো অভাৱ নাছিলে দক্ষিণ কামৰূপৰ জাগাৰ অভাৱ একো অভাৱ নাই ক'ত আছে এনেকুৱা ফিল্ড আছে তেনেকুৱা ফিল্ডত আজি কেনেকুৱা বৰষুণ কেনেকুৱা ফিল্ডত আমাৰ এইটো খেল পাততে কিমান খৰচ হয় আমি অৰ্গেনাইজ কমিটিয়ে জানো বাহিৰত টেণ্ট এটা দিব লাগিলে কিমান আমি সেই হিচাপত আমিতো আজি খেলখনত চৰকাৰৰ লগত একো যোগাযোগ নাই মানে চৰকাৰীভাৱে একো যোগাযোগ নাই চৰকাৰী চিলেকশ্যন নহয় চিলেকশ্যন নহয় কামৰূপ ডিষ্ট্ৰিক্টৰ ছেক্ৰেটাৰী কৈছে আপুনি অনুমোদন লৈছে বুলি তেখেতক মাতো অনুমোদন ল'বই লাগিব আমি পাৰ্মিশ্যন আমি খেল পাতিলে আজিকালিতো ডিচিৰ পৰা পাৰ্মিশ্যন লাগে তেওঁতো বাৰে বাৰে কৈছে যে মই সকলোকে লৈ খেলিব দিছোঁ তেওঁলোকে ব্যক্তিগতভাৱে তেওঁলোকে এইবিলাক তেখেতে ক'লে আমাক জাগা দিয়ক ছেক্ৰেটাৰী যদি কৈছে আপোনালোক তেতিয়াহ'লে জাগা দিয়ক আমাক মানে একচুৱেলি ক'ব বিচাৰিছে এখন স্কুলৰ কাৰণে আপোনালোকে জাগা নাপালে এখন নহয় 5-6খন স্কুল আমি ইনভাইট কৰা কি নাজানো তেনেকুৱাকৈ স্কুলৰ নাম কি হা কেনেকৈ জানিম আমি ছেক্ৰেটাৰী সোধক কাক কাক আমি ইনভাইট কৰা নাই বা ইনষ্ট্ৰাক্টৰ কোন কোন আছে আমি কেনেকৈ জানিম নাম কি কি নামত আছে এইগৰাকী ব্যক্তিৰ নাম ৰমেন ভূঞা আমি পোৱা তথ্য অনুসৰি আজিৰ এই অনুষ্ঠানটোত ৰমেন ভূঞাৰ লগত আৰু 4-5 গৰাকী উদ্যোক্তা আছিলে এক বিশেষ সূত্ৰে খবৰ পোৱা অনুসৰি ৰমেন ভূঞা আৰু কুকুৰীয়া স্কুলৰ যিগৰাকী প্ৰশিক্ষক আছে সুভাষ বৈশ্য এওঁলোক দুয়োগৰাকীৰ এটা পুৰণি শত্ৰুতা আছিলে এই শত্ৰুতাৰ বাবে আজি কুকুৰীয়া স্কুলৰ প্ৰায় 22 গৰাকী ছাত্ৰ ছাত্ৰীয়ে আজিৰ এই খেল অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে আৰু খেলত অংশগ্ৰহণ কৰিব নোৱাৰিলে এয়া কিমান দূৰ যুক্তিসংগত ৰাইজে বিচাৰ কৰক অনুৰূপভাৱে আজি হাজো অঞ্চলৰ 3খন স্কুলে এই খেলত অংশগ্ৰহণ কৰিব নোৱাৰিলে ইয়াৰ একমাত্ৰ অন্তৰাল সুভাষ বৈশ্যৰ লগতে হাজোৰ যি শিক্ষক 3গৰাকী আছিল এই 3গৰাকী শিক্ষকৰ লগত এইগৰাকী প্ৰশিক্ষকৰ এটা ব্যক্তিগত শত্ৰুতা আছে যি সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই খেল মহাৰণৰ যোগেদি অসমৰ যি নতুন উঠি অহা ছাত্ৰ ছাত্ৰীক খেলৰ প্ৰতি আকৃষ্ট কৰাৰ বাবে খেলৰ প্ৰতি আকৰ্ষণ বঢ়োৱাৰ বাবে পদক্ষেপ লৈছে সেই সময়ত এইগৰাকী ৰমেন ভূঞাৰ দৰে শিক্ষকৰূপী নামধাৰী ব্যক্তিয়ে এনেকুৱা নিকৃষ্ট কাম কিমান গ্ৰহণযোগ্য সেয়া ৰাইজৰ বিচাৰযোগ্য আমি ইয়াৰ পিছৰ প্ৰতিবেদনত আৰু ৰমেন ভূঞাই কেনেকুৱা ধৰণৰ দুষ্কাৰ্য সংঘটিত কৰিছে আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ধন্যবাদ ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছাৰে স্পেচ অটোমোবাইলছে লৈ আহিছে আপোনালোকলৈ বিশেষ অফাৰ
মিনিমাম ডকুমেণ্টেশ্যন, কুইক ফাইনেন্স, ল' ডাউন পে'মেণ্ট উইথ ল' ROIৰ সৈতে গ্ৰাহকে লাভ কৰিব 5 লিটাৰকৈ পেট্ৰল ফ্ৰী লগতে ব্লুটুথ হেডফোনছ ফ্ৰী। ন্যূনতম সুতৰ হাৰত আৰু কম ডাউন পে'মেণ্টত আপোনাৰ মন পচন্দৰ বাজাজৰ বাইক ক্ৰয় কৰিবলৈ আহক দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰস্থিত স্পেচ অটোমোবাইলছ। আমাৰ ঠিকনা স্পেচ অটোমোবাইলছ, নিজেশ্বৰী মঞ্জুৰী ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত। যোগাযোগৰ নম্বৰ 6000086548 আৰু 6003718097 আৰু 7002673905।